BPF এর বিজেপিত যোগদান কৰাৰ পিছতে তীব্ৰতৰ হৈ পৰিছে বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ। এজনে আনজনৰ বিৰুদ্ধে আনিছে ইটোৰ পিছত হিটো অভিযোগ। আগবঢ়াই লৈছো এক ৰিপৰ্ট। হাগ্ৰামা মহিলাৰী বনাম বিশ্বজিৎ দৈমাৰী। BPF এর সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছতে পৰস্পৰৰ বিৰুদ্ধে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। আমি পয়সা দিতে পয়সা কালেকশন করছে আমি সাকরিত দিবনি এটা তো সাকরিত নহব বাসাবো আগে সামরা বিজেপিত হাগ্ৰামাই যদি বিশ্বজিতৰ বিৰুদ্ধে আনিছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ, বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামাৰ বিৰুদ্ধে আনিছে বিটিচিৰ ৰাজ্যক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ। বিশ্বজিৎ দৈমাৰীৰ অভিযোগ, বিটিচিৰ চিফ হৈ কেৱল লুণ্ঠনহে কৰিলে হাগ্ৰামাই। কেক রিপোর্টত কি আহিছে 150 টাকার আঠুয়া হেতু হল আপনার মেডিকেটেড আঠুয়া ওয়ার্ল্ডত এটাই কোম্পানি আছে কোনো দুই তিনিটা বেলেগ বেলেগ কোয়ালিটির কোঠাই নাহে আর যার মার্কেটের দাম 150 টাকা আর যদি অসম সরকারে বিভিন্ন ট্রান্সপোর্টেশন কিবা কিবি কষ্টত 200 টাকা মানতে দি দিয়ে হেতু বিটিসিত আপনার 1100 টাকা মানে এখন আঠুয়া কিনা দেখুৱাইছে 3-4 হাজার টাকার সাইকেল 8,000 কিনা দেখুৱাইছে 6-7 হাজারের তিন পাত আপনার 12,000 টাকা তাত দেখুৱাইছে। তেনেকুৱা ধৰণৰ বহুত আছে। বিটিচিৰ উন্নয়নৰ ধনেৰে হাগ্ৰামাই হোটেল ৰেষ্টুৰাঁ হাস্পতাল নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। হস্পিটেল টেওয়ার আছে, হোটেল টেওয়ার আছে, রেস্টুরেন্ট টেওয়ার আছে, ক্রেসার টেওয়ার আছে, বিটুমিন টেওয়ার আছে, রিজর্ট টেওয়ার আছে, তেল ডিপুর টেওয়ার আছে। গতিকে তেখেতে এজন ব্যৱসায়ী না বলে সমাজকর্মী না বলে রাজনীতি করা যি মানুহজন ডেইলি খাতা পত্ৰ লৈ মেনেজাৰৰ লগত হিসাব কৰি থাকে তেওঁ আৰু বিটিচিৰ জনগণৰ কাৰণে কিবা চিন্তা কৰিব পাৰে নেকি? লগতে নস্বাত কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে অনা চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ। যদি মোক বেয়া নকয় তেতিয়াতো গোটেই ৰাইজটো তাৰ কাণ্ড কাৰখানাবিলাকতো গম পালে ন। গতিকে সেইটোৰ কাৰণে মোৰ প্ৰতি যাতে ৰাইজে সন্দেহ হয় তাৰ কাৰণে সেইবিলাক অপপ্ৰচাৰ চলাই আছে। গতিকে তাৰতো একো ৰাস্তাই নাই। বিজেপি BPF নেতাৰ তীব্ৰ বাক্যযুদ্ধই গৰম কৰি তুলিছে বিটিচিৰ নিৰ্বাচনী বতাহ। বাক্সাৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। নাঙলৰ কাম নাই, এতিয়া চলিব ট্ৰেক্টৰহে। 15 ডিচেম্বৰৰ পিছত মিউজিয়ামত থাকিব লাগিব নাঙল। এই যে BPFৰ মানুহবিলাকৰ দাদাগিৰি আছিল এতিয়া শেষ হ'ল আৰু 15 তাৰিখৰ পৰা নাঙল মিউজিয়ামত যাব। নাঙল মিউজিয়ামত যাব লাগিব 15 তাৰিখৰ পৰা নাঙল মিউজিয়ামত যাব লাগিব। আজি ইমান দিন আমি চলাই আছিলো বুলি চলি আছিল। আনহাতে নিৰ্বাচনৰ প্ৰচাৰ চলাই বিটিচিত চৰকাৰ গঠনৰ দাবী কৰিলে সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছাই। BPFৰ যেটো 39ৰ পৰা 29ৰ পৰা 19ৰ পৰা নিয়ম মতে 9 হ'ব লাগিছিল। 9 যে BPF পাব তাৰ কোনো গ্যাৰান্টি নাই আজিৰ দিনত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেখাত তয়াময়া কাজিয়া, কিন্তু বিজেপি BPFৰ নেতাই নিশা দিছপুৰত বহি একেলগে বনাইছে বিটিচি নিৰ্বাচনৰ ৰণনীতি। এই দাবী তুলি বিটিচিত কিংমেকাৰ হ'ব বুলি ঘোষণা কৰিলে কংগ্ৰেছে। কিন্তু প্ৰকৃততে কোন হ'ব কিংমেকাৰ? তুমুল বাক বিতৰ্কত বিজেপি আৰু BPF মিত্ৰ নহয়, এতিয়া দুৰ্ঘুৰ শত্ৰুতাত বিজেপি BPF। বিটিচি সকলোকেই লাগে। 17 বছৰে বিটিচিত ৰাজত্ব কৰা হাগ্ৰামা মহিলাৰীয়ে চকী ৰক্ষাৰ বাবে এতিয়া সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে মিত্ৰতাৰ সকলো দুৱাৰ বন্ধ কৰি BPF আদৰাই বিটিচি দখলৰ পূৰ্ণ যুঁজত নামিছে বিজেপি দল। বহুবল কি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নমালে হেলিকপ্টাৰ। হাগ্ৰামাক জেলত ভৰোৱাৰো দিছে হুংকাৰ। বিজেপি BPFৰ এই নিৰ্বাচন কেন্দ্ৰিক দুৰ্বাতল কাজিয়াক লৈ প্ৰদেশ কংগ্ৰেছে তুলিলে আন এক অভিযোগ। প্ৰদেশ কংগ্ৰেছৰ দাবী, দেখাত বিজেপি BPFৰ দুৰ্বাতল কাজিয়া, কিন্তু নিশা দিছপুৰত দুই দলে একেলগে কৰে বৈঠক। বিজেপি আৰু BPF ৰাতি ৰাতি দিছপুৰত গোপন বৈঠক কৰে আৰু পিছৰ দিন তেওঁলোকে কাক কেনেকৈ গালি পাৰিব সেই আখৰাটো আগতে চলাই যায় আগদিনা ৰাতি আৰু পিছদিনা যায় তেনেকৈ নাটক এটা কৰে। কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ মতে শত্ৰুতাৰ সকলো সীমা পাৰ কৰিছে বিজেপিয়ে।
বিজেপিৰ ফালৰ পৰা বিটিচিৰ মাজত গৈ নিৰ্বাচনী সভাসমূহত যি ধৰণে বিপিএফক গালিগালাজ আৰম্ভ কৰিছে, যি ধৰণে হাগ্ৰামাক তেওঁলোকে টাৰ্গেট কৰি লৈছে, ঠিক একেধৰণেও হাগ্ৰামাই যেনেকৈ বিজেপিক টাৰ্গেট কৰি লৈছে, এনে লাগে যে তেওঁলোকৰ মাজত যেন কোনো মিত্ৰতা নাই আৰু শত্ৰুৰ এটা সীমা থাকে। শত্ৰুৰ সীমা চেৰাই গৈ একেবাৰে চৰম শত্ৰুত পৰিণত হৈছে বিজেপি আৰু বিপিএফ। মুখত কলেই নহয়, যদি হাগ্ৰামাই বিটিচিলৈ আবণ্টিত ধন আত্মসাৎ কৰিছে, বিজেপি চৰকাৰে তদন্ত কৰি কিয় হাগ্ৰামাক শাস্তি নিদিয়ে বুলিও প্ৰশ্ন তুলিছে বিধায়ক জাকিৰে। হাগ্ৰামা যদি সঁচাকৈয়ে লুণ্ঠনকাৰী, হাগ্ৰামা যদি বিপিএফ দল যদি সঁচাকৈয়ে শোষণকাৰী, হাগ্ৰামা যদি সঁচাকৈয়ে টকা পইচা মানুহৰ পৰা লয় বুলি তেওঁলোকৰ হাতত প্ৰমাণ আছে, যিখিনি কথা তেওঁলোকে মিটিঙত কৈ থাকে, তেনে হাগ্ৰামৰ ওপৰত কিয় ব্যৱস্থা নলয়? ইফালে বিটিচিত অভাৱনীয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপি দলে বিটিচি যিকোনো প্ৰকাৰে দখল কৰিবই বুলি দাবী তুলিছে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডাক্তৰ নোমল মমিনে। এইবাৰ কংগ্ৰেছ বিপিএফ বিটিএডি ইলেকশ্যনত 0 আসন পাব আৰু বিপিএফ আৰু ইউপিপিএল তেখেতসকলে 10টাও চিট নাপায় আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ'ব বিটিএডিত। বিজেপি আৰু বিপিএফৰ পৰস্পৰক গালি পাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছ আৰু এআইডিএফে যৌথভাৱে আগবঢ়াইছে বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী। কংগ্ৰেছৰ দাবী, বিটিচিত এইবাৰ কংগ্ৰেছ এআইডিএফৰ অবিহনে কোনেও কৰিব নোৱাৰে চৰকাৰ। কংগ্ৰেছ হ'ব বিটিচি চৰকাৰৰ কিং মেকাৰ। যে বিটিচিত কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰজোঁটক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। আমি তাতে কিং মেকাৰ হোৱাৰ কাৰণে আগবাঢ়িছো আৰু নিশ্চিতভাৱে কিং মেকাৰ হোৱা হ'ব। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৰাইজে কাক আঁকোৱালি লয় তাৰ হিচাপ ওলাব নিৰ্বাচনী ফলাফলত। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে এতিয়া বিটিচিত এটা দলে আনটো দললৈ বোকা ছটিয়াইছে আৰু বিটিচিৰ খেল এইবাৰ জমি উঠিছে, যি খেল আগতে দেখিবলৈ পোৱা যোৱা নাছিল। দ্য প্ৰাইম টাইমছতে আমি এখন আলোচনা চক্ৰৰ আয়োজন কৰিছিলোঁ। সেই আলোচনা চক্ৰত বিভিন্ন বিষয় ওলাইছিল আৰু এইবাৰ কোনে গাদী দখল কৰিব তাক লৈ এতিয়া সকলোৰে মনত উৎসুকতা বৃদ্ধি পাইছে। আমি 15 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। দুটা পৰ্যায়ত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই বিটিচিৰ নিৰ্বাচনে আগন্তুক দিনত বিপিএফ বিজেপিৰ মিত্ৰতাৰ ট্ৰায়েল হ'ব বুলিও কোৱা হৈছিল, কিন্তু এতিয়াতো বিজেপিয়ে স্পষ্ট ৰূপত কৈ দিছে যে বিপিএফৰ সৈতে আৰু তেওঁলোকৰ কোনো মিত্ৰতা নাথাকে আগন্তুক দিনত। আমি এই বিষয়টোৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰাখিম, লগতে বিটিচিৰ নিৰ্বাচনৰ শেহতীয়া প্ৰতিটো আপডেট আপোনালোকক জনাই থাকিম। এইখিনি মুহূৰ্তৰ আন এক খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানৰ পিছত খালী হ'ল তিতাবৰ সমষ্টিৰ বিধানসভাৰ আসন, কিন্তু কোন হ'ব তৰুণ গগৈৰ উত্তৰসূৰী? 21ৰ বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিত কংগ্ৰেছে কাক দিব প্ৰাৰ্থিত্ব? কোন হ'ব তৰুণ গগৈৰ উত্তৰসূৰী? কোনে লাভ কৰিব তিতাবৰৰ টিকট? গগৈৰ অনুপস্থিতিত কোনে পুৰাব তিতাবৰৰ আসন? প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পিছত খালী হ'ল তিতাবৰ সমষ্টিৰ বিধানসভাৰ আসনখন। আগন্তুক 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে কাক প্ৰাৰ্থিত্ব দিয়ে তাকে লৈ এতিয়া সকলোৰে মাজত চলিছে ব্যাপক চৰ্চা। এনে সময়ত তিতাবৰ সমষ্টিক লৈ অসম প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিছে সিদ্ধান্ত। সেই অনুসৰি ক্ৰমাগত 4বাৰকৈ বিধায়ক হৈ থকা তিতাবৰ সমষ্টিত তৰুণ গগৈৰ পৰিয়ালে বিচৰা অনুসৰি প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। তিতাবৰ সমষ্টিত টিকট দিয়াক লৈ কোনো হস্তক্ষেপ নকৰে কংগ্ৰেছ দলে। তিতাবৰটো আমি সম্পূৰ্ণ তেওঁলোকৰ পৰিয়ালৰ ওপৰত এৰি দিম, তেওঁলোকৰ পৰিয়ালে যাক দিব তেওঁই হ'ব। কংগ্ৰেছৰে এআইডিএফ আৰু আন আন দলৰ সৈতে মহাজোঁট বন্ধনক প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দেখুওৱা পথেৰে আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। মহাজোঁট গঠন সন্দৰ্ভত হাইকমাণ্ডে ইতিবাচক সিদ্ধান্ত ল'লে হাতে কামে লাগিব হেনো কংগ্ৰেছ দলে। তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শৰে আমি আগবাঢ়িম। তেখেতে যিটো আদৰ্শৰে ইউডিএফ বা কংগ্ৰেছৰ বা অন্যান্য দলবিলাকৰ লগত যিটো মহাজোঁটৰ কনচেপ্ট তেখেতে উদ্ভাৱন কৰিছে,
আমি সেইটোৰে আগবাঢ়িম বুলি ভাবিছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰি দেওবাৰে ৰাজীৱ ভৱনত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰিলে প্ৰদেশ কংগ্ৰেছে। এই সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে কবিতা পাঠ কৰিলে বিধায়ক ৰকিবুল হুছেইনে। ৰৈ আছে তেওঁ, হাত বাউল দি মাতিছে তেওঁ, বুজিলো দেখিবলৈ শুনিবলৈ অনুভৱ কৰিবলৈ। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে। নিৰ্বাচনৰ ৰণনীতিৰ বাবে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে বুথ পৰ্যায়ৰ দলীয় কৰ্মীৰ বুথ কি বাত অনুষ্ঠান। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আমিনগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বুথ কি বাতৰ শুভাৰম্ভ। বুথ কি বাতত মুখ্যমন্ত্ৰী, বুথ কি বাতত মন্ত্ৰী হিমন্ত। বিজেপিয়ে দূৰ কৰিছে কংগ্ৰেছৰ দিনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ। মধ্যভোগী দূৰ কৰি বিজেপিয়ে ৰাজ্যখনত উন্নয়ন কৰিছে। ডিব্ৰুগড়ত বুথ কি বাত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য। পূৰ্বতে কংগ্ৰেছৰ কাৰ্যকালত মধ্যভোগীয়ে মিডিলমেনে সদায় আমাৰ হিতাধিকাৰী প্ৰাপ্য অধিকাৰ সেইটো ক্ষেত্ৰত তেখেতসকলে আত্মহাত কৰিছিল। গতিকে এতিয়া যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুডিচিয়েল ছিষ্টেমৰ যোগেদি হিতাধিকাৰীসকলক পোনপটীয়া তেখেতসকলে পাব লগা ধন তেখেতসকলৰ একাউণ্টত জমা কৰাৰ যি ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, ফলত আজি শতকৰা 100% চৰকাৰৰ আঁচনিৰ ধন হিতাধিকাৰী পাবলৈ সক্ষম হৈছে। বিজেপিৰ 161 নং বুথৰ 4 নং ৱাৰ্ডত বুথ কি বাত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ বুথৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগত নিৰ্বাচনী দিশসমূহ আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ 4.5 বছৰ, দুইখন চৰকাৰে অসমৰ জনগণৰ বাবে বহু কাম কৰিছে, বিভিন্ন আঁচনি হাতত লৈছে, সফল ৰূপায়ণ কৰিছে। ইয়াৰ ফলত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো পৰিয়াল উপকৃত হৈছে। আনহাতে আমিনগাঁৱত বুথ কি বাত অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অনুষ্ঠানত অংশ লৈ হাগ্ৰামা মহিলাৰ প্ৰত্যাহ্বান মন্ত্ৰী হিমন্তৰ। হাগ্ৰামাই মোৰ দাদাগিৰি সহ্য নকৰে, আমিও তেওঁৰ দাদাগিৰি সহ্য নকৰোঁ। তীক্ষ্ণ বাক্যবাণেৰে একালৰ মিত্ৰ দলৰ নেতা হাগ্ৰামা মহিলাৰ সমালোচনা মন্ত্ৰীগৰাকীৰ। কোনে কাৰ দাদাগিৰি আজিৰ দিনত সহ্য কৰে, হয় নহয়? তেওঁৰো দাদাগিৰি মই সহ্য নকৰোঁ, মোৰো দাদাগিৰি তেওঁ সহ্য নকৰে, ৰাইজৰ দাদাগিৰি হ'ব লাগে। আজি ভাৰতীয় জনতা পাৰ্টীৰ এটা কাৰ্যসূচী আছিলে যে প্ৰত্যেকটো বুথত একোখন সভা হ'ব, যাক বুথ কি বাত বুলি কোৱা হ'ব। 28,000 বুথত আজি এই সভা অনুষ্ঠিত হৈছে। বিজেপিৰ বুথ পৰ্যায়ৰ দলীয় কৰ্মীৰ বুথ কি বাত অনুষ্ঠানত দলীয় কৰ্মীক ভোট বৃদ্ধিৰে মিছন 100 সফল কৰা সন্দৰ্ভত বাৰ্তালাপ মন্ত্ৰী হিমন্তৰ। আজিৰে পৰা ৰাজ্যৰ 28,000 বুথত প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী মন্ত্ৰী বিধায়ক উপস্থিত হৈ দলীয় ভোট বৃদ্ধিৰ বৈঠকত মিলিত হ'ব। ডিব্ৰুগড়ৰ পৰা থমাছ বুঢ়াগোহাঁই আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লীত আৰক্ষীৰ জালত পৰিল JW কেলেংকাৰীৰ খলনায়ক প্ৰদীপ কুমাৰ। নীল নক্ষত্ৰৰ হৈ পৰীক্ষা দিছিল পেছাদাৰী ভাড়াতীয়া পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰে। কেৱল অসমতে নহয়, দেশৰ বহু প্ৰতিষ্ঠানৰে প্ৰদীপ কুমাৰৰ আছে সুসম্পৰ্ক। অৱশেষত দিল্লীত গ্ৰেপ্তাৰ নীল নক্ষত্ৰৰ হৈ JW পৰীক্ষাত বহা প্ৰদীপ কুমাৰ। অসম আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰক। এইগৰাকী প্ৰদীপ কুমাৰেই নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল। আৰক্ষীৰ সন্দেহ প্ৰদীপ কুমাৰ হ'ল পেছাদাৰী ভাড়াতীয়া পৰীক্ষাৰ্থী। নীল নক্ষত্ৰই পৰীক্ষা দিয়া কেন্দ্ৰটোতেই পৰীক্ষা দিছিল প্ৰদীপ কুমাৰে।
সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব প্ৰদীপ কুমাৰক আৰু প্ৰদীপ কুমাৰক জেৰা চলালেই পোহৰলৈ আহিব এই সমগ্ৰ JW কেলেংকাৰীৰ বহু ভয়ংকৰ তথ্য কাৰণ অকল অসমতেই নহয় দেশৰ বহু প্ৰতিষ্ঠানৰ লগত কুমাৰৰ আছে সম্পৰ্ক প্ৰদীপ কুমাৰ তেওঁক আমি দিল্লীত গ্ৰেপ্তাৰ কৰিছোঁ আমাৰ টিম গৈছিল দিল্লীত আদালতত তেওঁক হাজিৰ কৰোৱা হৈছে আৰু হাজিৰ কৰাই তেওঁক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰি থকা হৈছে বাকী যিসকলক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ তেওঁলোকৰ সহযোগত তেওঁ চেণ্টাৰত গৈ পৰীক্ষাটো দিছিল ইতিমধ্যে প্ৰদীপ কুমাৰক গুৱাহাটীলৈ অনাৰ সকলো ব্যৱস্থা কৰিছে আৰক্ষীৰ দলটোৱে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ধনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উচ্চতম ন্যায়ালয়ৰ দিশৰ মহাপঞ্জীয়কৰ চকুত ধূলি দি প্ৰকাশ কৰা হৈছিল NRC কিন্তু কোৰ্ট কৰ্তৃত্ব পাইছিল প্ৰতীক হাজেলাই বৈধ নহয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অবৈধভাৱে প্ৰকাশ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশক লৈ নিউজ 18ৰ হাতত এক্সক্লুসিভ বিস্ফোৰক তথ্য আপুনি NRC কেতিয়ালৈকে বৈধ বুলি ক'ব পাৰিবনে কিন্তু নোৱাৰে NRC এতিয়ালৈকে বৈধ হোৱা নাই কাৰণ RGI যেতিয়ালৈকে নটিফিকেশ্যন নিদিয়ে তেতিয়ালৈকে বৈধ নহয় NRC 14 ছেপ্টেম্বৰ 2019 দেশ আৰু ৰাজ্যৰ বাবে আছিল এক বিশেষ দিন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক বিপথে পৰিচালিত কৰি সেই সময়ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই প্ৰকাশ কৰিছিল NRC পিছে এয়া নীতি বৰ্হিভূত তেন্তে কাৰ স্বাৰ্থত প্ৰকাশ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ যদি দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু মহাপঞ্জীয়কৰ অনুমতিয়ে নাই হয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰিবলৈ প্ৰয়োজন দেশৰ সৰ্বোচ্চ ন্যায়ালয় তথা মহাপঞ্জীয়কৰ অনুমতি যি কথা উল্লেখ আছে দ্য ফৰেইনাৰ্ছ লজ চিটিজেনশ্বিপ এণ্ড পাছপোৰ্ট এক্ট এণ্ড ৰুলছ 2003 একেদৰে 13 আগষ্ট 2019ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়কক আনুষংগিক তালিকা প্ৰকাশৰ নিৰ্দেশ প্ৰদান কৰিছিল কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই দেশৰ সৰ্বোচ্চ ন্যায়ালয় তথা মহাপঞ্জীয়কৰ কোনো নীতি নিৰ্দেশ অবিহনে 14 ছেপ্টেম্বৰ 2019ত প্ৰকাশ পাইছিল চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মুঠৰ ওপৰত এক বুমেৰাঙৰ নাম হ'ল NRC RGI সুপ্ৰিম কোৰ্ট সকলোকে বুমেৰাং কৰিলে হাজেলাই পিছে হাজেলা নপৰিল জালত কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট দিল্লীত চতুৰ্থ দিনাও অব্যাহত আছে কৃষকৰ প্ৰতিবাদ 4 দিন ধৰি দিল্লী আৰু সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে হাজাৰ হাজাৰ কৃষকে ইপিনে হাল্লাবোলৰ মাজতে কৃষকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে চৰকাৰ আগ্ৰহী বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শাহে এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ যেহেতু সৃষ্টি হৈ আছে আমি আপোনালোকক ইতিমধ্যে কৈছোঁ যে কৃষকসকলে এইকেইদিন সাংঘাতিক এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে যিখন নতুন আইন সেইখনে কৃষকক জনাই বা কৃষকৰ সকলো সমস্যাৰ দুগুণ বৃদ্ধি কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু জলা জুইত ঘিউ ঢলাৰ দৰে কাম চৰকাৰে কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰি বৰ্তমান ব্যাপক ৰূপত প্ৰতিবাদ চলি আছে কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক আশ্বাস দিছে যে সকলো সমস্যা সমাধানৰ দিশলৈ লৈ যোৱাৰ সকলো প্ৰয়াস কৰা হ'ব মাত্ৰ দুই পক্ষৰ মাজত বুজাবুজিৰ দৰকাৰ দুই পক্ষই আলোচনা কৰাটো দৰকাৰ এতিয়ালৈকে অৱশ্যে কৃষক সংগঠনসমূহ বা যিসমূহ সংগঠনে এই আন্দোলনৰ নেতৃত্ব লৈছে তেওঁলোকে আলোচনাৰ বাবে বিশেষ সন্মতি প্ৰকাশ কৰা নাই মুঠতে চতুৰ্থ দিনাও দিল্লীত অব্যাহত আছে কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচী পানী হিলৈ নিক্ষেপ কৰা হৈছিল প্ৰথম দিনা যেতিয়া তেওঁলোক বিভিন্ন প্ৰান্তৰ পৰা আহিছিল পাঞ্জাব উত্তৰ প্ৰদেশ হাৰিয়ানা এইসমূহ স্থানৰ পৰা কৃষকসকল পদব্ৰজে আহিছিল ট্ৰেক্টৰত খাদ্য সামগ্ৰী আৰু আন সামগ্ৰী তেওঁলোকে উঠাই দি নিজে কিন্তু খোজকাঢ়ি আহিছিল দেশৰ ৰাজধানী অভিমুখে আনকি দিল্লী চৰকাৰেও কৃষকৰ এই আন্দোলনক সমৰ্থন জনাইছিল দিল্লীৰ গৃহমন্ত্ৰীয়ে এখন পত্ৰ লিখিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ সেই পত্ৰখনত উল্লেখ কৰা হৈছিল যে কৃষকসকলে যি আন্দোলন কৰি আছে সেয়া যুক্তিসংগত সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত নিজৰ বিচাৰ বিশ্লেষণসমূহ আগবঢ়াব লাগে আলোচনা কৰিব লাগে সমান্তৰালভাৱে দিল্লী পুলিচে যেহেতু কেইবাখনো ষ্টেডিয়াম বিচাৰিছিল য'ত এইসকল কৃষকক তেওঁলোকে বন্দী কৰি থ'ব
সাময়িকভাৱে কিন্তু সেই অনুমতিও দিল্লী চৰকাৰে নিদিলে দিল্লী আৰক্ষীক মুঠতে এক যুঁজুদান ৰূপ আমি এইকেইদিন দেখিবলৈ পাই আছোঁ সমগ্ৰ দিল্লীৰ আশে-পাশে থকা অঞ্চলসমূহত কেইবাটাও অঞ্চল কেইবাটাও পথ বিশেষকৈ যিসমূহ পথেদি দিল্লীত সোমাব পাৰি সেই সকলো পথ অৱৰুদ্ধ কৰি দিয়া হ'ল আৰু সেই পথসমূহতে বেৰিকেড দিয়া হ'ল পানী হিলৈ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক তাৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰা হ'ল কিন্তু প্ৰতিবাদকাৰীসকল নাচুৰ বন্ধা হৈ আছে তেওঁলোক এতিয়াও সেই স্থানতে সমবেত হৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে আলোচনাৰ মেজলৈ আহক আমি আলোচনা কৰিম এই সমগ্ৰ বিষয়টোৰ মীমাংসা কৰিম এক ফলপ্ৰসূ সমাধান সূত্ৰ আমি উলিয়াম কিন্তু কৃষকসকল হয়তো আশংকাত আছে যে আলোচনালৈ মাতি সেই আলোচনা বিফল কৰা হ'ব নেকি তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহক বাস্তৱ ৰূপত ৰূপায়ণ কৰা নহ'ব নেকি এই আইনখনৰ জৰিয়তে তেওঁলোকৰ সমস্যা অধিক বৃদ্ধিহে কৰা হ'ব নেকি সেই বিষয়সমূহ তেওঁলোকে উত্থাপন কৰি আছে আৰু আলোচনা আশ্বাস দি সকলো প্ৰতিশ্ৰুতি দি সকলো ধোঁৱা চাঙত তুলিব পাৰে নেকি সেই সন্দেহ তেওঁলোকে ব্যক্ত কৰি আছে এই সন্দৰ্ভত এক ৰিপৰ্ট আমি যুগুতাইছোঁ সেই ৰিপৰ্টটো এবাৰ আগবঢ়াই লৈছোঁ চতুৰ্থটো দিনতো হাম কটা নাই কৃষকৰ প্ৰতিবাদ 4টা দিনে দিল্লী আৰু সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি আছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কৃষকক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য কৃষকৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ বাবে আগ্ৰহী চৰকাৰ অমিত শ্বাহে 3 ডিচেম্বৰত কেন্দ্ৰৰে আলোচনাৰ বাবে আমন্ত্ৰণ জনালে প্ৰতিবাদী কৃষক ইউনিয়নক লগতে ক'লে 3 ডিচেম্বৰৰ পূৰ্বে আলোচনাত বহিবলৈ হ'লে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্থানলৈ যাব লাগিব প্ৰতিবাদী কৃষক पंजाब की सीमा से लेकर दिल्ली हरियाणा बॉर्डर पर रोड पर अलग अलग किसान यूनियनों की अपील पर जो किसान भाई आज अपना आंदोलन कर रहे हैं वो सभी को मैं अपील करना चाहता हूं कि भारत सरकार आपसे चर्चा करने के लिए तैयार ही है 3 दिसंबर को कृषि मंत्री जी ने आपको निमंत्रण पत्र भेजा है चर्चा के लिए और भारत सरकार आपकी हर समस्या और आपकी हर मांग पर विचार विमर्श करने के लिए तैयार है অমিত শ্বাহৰ প্ৰস্তাৱ বিবেচনাৰ বাবে আলোচনাত মিলিত হয় প্ৰতিবাদী কৃষক কৃষি নীতিৰ বিৰোধিতা কৰি অতি কমে 500 কৃষক সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ বাহৰ পাতিছে দিল্লী আৰু দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত 4 দিন প্ৰতিবাদী কৃষকক ৰুধিবৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰিছে কটুৱা গেছ পানী বাৰুদ শিলগুটি দলিয়াই প্ৰত্যুত্তৰ দিয়ে প্ৰতিবাদী কৃষকেও এতিয়া চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানলৈ কৃষকে প্ৰতিবাদী কাৰ্যসূচী স্থানান্তৰ কৰে নে নকৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু কিমান দিনলৈ অব্যাহত থাকিব প্ৰতিবাদ নিউজ ডেস্ক নিউজ 8 অসম নৰ্থ ইষ্ট তেজ দিম কিন্তু মাতি নিদিওঁ অসম নাগালেণ্ড সীমান্তত চেপা উত্তেজনা অব্যাহত থকাৰ সময়তে এই হুংকাৰ এগৰাকী শতায়ুগৰকা বৃদ্ধাৰ অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে বৃদ্ধাগৰাকীয়ে তেজ দিম মাতি নিদিওঁ আগ্ৰাসী নগৰ বিৰুদ্ধে এগৰাকী বৃদ্ধাৰ প্ৰতিবাদ শতায়ুগৰকা বৃদ্ধাগৰাকী ওলাই আহিল দিছভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে নগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে আমি নগাক এৰি দিব নোৱাৰোঁ তেজ দিলেও আমি নগাক মাটি এৰি দিব নোৱাৰোঁ অসমৰ আৰক্ষী প্ৰশাসনক গ্ৰেপ্ত কৰি এতিয়াও উঠাই দিয়া নাই দিছভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষী এটা অস্থায়ী শিবিৰ মৰিয়নিৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকে মৰিয়নি মুককচাং পথ অৱৰোধ কৰি অসমৰ ভূমিৰ পৰা
নগাৰ বেদখল উচ্ছেদৰ দাবীত গিৰি দেখাই সাব্যস্ত কৰিছে প্ৰতিবাদ। নগাই তেওঁলোকে প্ৰতিদিনে অসমৰ মাটি দখল কৰিবৰ কাৰণে তেওঁলোকে নতুন নতুন কৌশল ৰচনা কৰি আছে, কিন্তু আমাৰ চৰকাৰখনে কিন্তু আমাৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে কোনো ধৰণৰ বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, যি কথাখিনিয়ে কিন্তু নগাসকলক উৎসাহিত কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে এই সীমা সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে, যাতে ইয়াৰ সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ, আৰু সেই চৰকাৰে সেই দায়িত্ব পালন কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ। সীমান্তত আগ্ৰাসী নগাৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তে অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদকাৰীসকলৰ লগত প্ৰতিবাদ কৰিবলৈ ওলাই আহে এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধা। মৰিয়নি কল্যাণপুৰৰ সৰুমাই ভৰালী নামৰ বৃদ্ধাগৰাকীয়ে সহিব পৰা নাই অসমৰ ভূমি নগাই বেদখল কৰা কাৰ্য। সেয়ে বৃদ্ধাৱস্থাতো নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। আইতাৰ মুখত তেজ দিম, মাটি নিদিওঁ শ্লোগান। অসমীয়া ৰাইজলৈ আহ্বান জনাইছে অসমৰ মাটি ৰক্ষা কৰিবলৈ সকলো অসমীয়া ওলাই আহক। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া প্ৰাণৰ শংকাত ভুগিছে মহানগৰীৰ যুৱশক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যসকল। দিনে নিশাই ভয়ে শংকাই সময় কটাবলগীয়া হৈছে সদস্যসকলে, কিন্তু কিয়? প্ৰাণৰ শংকাত যুৱশক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যসকল। দিনে নিশাই ভয় আৰু শংকাত সময় কটাইছে সদস্যসকলে। আৰক্ষীৰ পৰা সহায় বিচাৰিও বিমুখ। দুদিন পূৰ্বে আমি দেখাইছিলো কেনেদৰে মহানগৰীৰ চিজুবাৰীত থকা যুৱশক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ কাৰ্যালয়ত ধন বিচাৰি উদ্ভণ্ডালি কৰিছিল হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যক্তিগৰাকীয়ে। বিচৰা ধন নিদিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ লগতে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰীক আক্ৰমণ কৰাৰ দৃশ্যাংশ বন্দী হৈ ৰৈছিল চিচি কেমেৰাত। যুৱশক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে হাজী ৰুস্তম আলী আহমেদক গ্ৰেপ্তাৰ কৰে যদিও নিশা থানাৰ পৰা যাব দিয়া কাৰ্যত সন্দেহৰ গোন্ধ পোৱা বুলি মন্তব্য কৰে সদস্যসকলে। তেওঁলোকৰ অভিযোগ ধনৰ বিনিময়ত মেনেজ হ'ল হাতীগাঁও আৰক্ষী। ইমান ডাঙৰ কাহিনী এটা, ইমান ডাঙৰ ঘটনা এটা, যিহেতু এখন সঞ্চয়ৰ ভিতৰত মাৰধৰ কৰি মানুহ এজন যিহেতু ধুনীয়াকৈ ওলাই যাব পাৰে, আৰু পুলিচক কেছ দিয়াৰ পিছতো যিহেতু আমাৰ ভিডিঅ' ফুটেজো আছে, ভিডিঅ' ফুটেজ আমি কমপ্লিট দেখাইছোঁ। ভিডিঅ' ফুটেজ থকাৰ পিছতো হাতীগাঁও থানাৰ পুলিচে যিহেতু তেখেতে এনেকুৱা ৰহস্যজনকভাৱে এৰি দিলে, তাৰ কিবা ৰহস্য থাকিব লাগে। নিশ্চয় ধনৰ পৰিমাণতো তেখেতক এৰি দিয়া কিবা এটা আমি ভাবিছোঁ। আৰু পূৰ্বে অবৈধ মাৰণাস্ত্ৰ ৰখোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাজী ৰুস্তম আলী আহমেদৰ বিৰুদ্ধে ৰুজু হৈ আছে আন বহুকেইটা গোচৰ। তেনে এগৰাকী টাকি অপৰাধী সম্প্ৰতি মুকলিকৈ ঘূৰি ফুৰি দিন দুপৰতে ধন বিচাৰি ভাবুকি প্ৰদান কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। সঞ্চয়ৰ মানুহবিলাক এতিয়া শংকাত ভুগি আছে যে তেখেতে কেতিয়া এটেক কৰে, কিবা কৰে, কেতিয়াবা গুলিয়াই দিয়ে পিষ্টলৰ, যিহেতু তেখেতে এবাৰ জেল খাটি আহিছে, সেইটো ডাঙৰ কথা নহয়। তেখেতে যিহেতু এনেকুৱা কৰি আহিছে আগে পিছে। ইপিনে দেওবাৰে ৰুস্তম আলী আহমেদেও ওলোটাই যুৱশক্তি সঞ্চয় আৰু ঋণদান সমবায়ৰ সদস্যৰ বিৰুদ্ধেহে হাতীগাঁও থানাত ৰুজু কৰিলে এক গোচৰ। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ, সোনকালে উভতি আহিম। আৰক্ষীয়ে জব্দ কৰিছে অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ পাউডাৰ গাখীৰ। চাহাপালীৰ ঘৰত অবৈধভাৱে মজুত কৰি ৰাখিছিল 70 কাৰ্টন পাউডাৰ গাখীৰ। আৰক্ষীয়ে জব্দ কৰা প্ৰায় 3.5 লাখ টকাৰ পাউডাৰ গাখীৰৰ নাছিল কোনো বৈধ নথিপত্ৰ। কামৰূপৰ বাইখাটা চাৰিআলিত 3.5 লাখ টকাৰ পাউডাৰ গাখীৰ জব্দ। গোপন খবৰৰ ভিত্তিত বাইখাটা চাৰিআলি আৰক্ষীয়ে অভিযান চলাইছিল চাহাব আলী নামৰ এজন লোকৰ ঘৰত। অভিযান কালত চাহাব আলী ঘৰত অবৈধভাৱে মজুত কৰি ৰখা 70 কাৰ্টন নেছলি এভৰিডে ডেইৰী মিল্কৰ পেকেট জব্দ কৰে। গাখীৰৰ কাৰ্টন কেইটাৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে চাহাব আলীক আটক কৰাৰ লগতে এখন বলেৰো পিকআপ ভানো জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আজি ৰাতিপুৱাৰ ভাগত আমি এটা বিশ্বস্ত সূত্ৰৰ পৰা সংবাদ পাইছিলোঁ যে আমাৰ বায়তাচালি থানাৰ এলেকাৰ আলিপুৰ গাঁৱৰ চাহাব আলী ওৰফে মাটিয়া নামৰ লোক এজনে কৰবাৰ পৰা চুৰি সামগ্ৰী কিছুমান যিখিনি ভিতৰত নেছলে এভৰিডে মিল্ক পাউডাৰ যিটো পেকেট তাৰ টোটেল 70টামান কাৰ্টুন কৰবাৰ পৰা আনি তেওঁৰ ঘৰত মজুত কৰি ৰাখিছে আৰু উক্ত সামগ্ৰীখিনি চুৰি বুলি আমাৰ ইনফৰমেশ্যন আহিছিলে আৰু এই সংক্ৰান্তত আমি অনুসন্ধান চলাই আমি উক্ত সামগ্ৰীখিনি প্ৰায় 70 কাৰ্টুন এভৰিডে নেছলে এভৰিডে মিল্ক পাউডাৰ আমি তেওঁৰ ঘৰত উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ এই পৰ্যন্ত তেওঁ কোনো ধৰণৰ কাগজ পাতি উক্ত মালখিনি সম্পৰ্কত দিব পৰা নাই গতিকে আমি আইনগত তেওঁলোকৰ ওপৰত তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে সাজু হৈছোঁ বাইঘাটৰ পৰা শ্ৰীমন্ত দাস নিউজ 18 অসম নৰ্থ ইষ্ট মৈত্ৰী আঁচনিৰ অধীনত দেওবাৰে মাজুলীৰ পৰা ভূটান টিপি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে 100টা আৰক্ষী নিৱেশৰ আধাৰশিলা অত্যাধুনিক PEB প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব এই 100 আৰক্ষী নিৱেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ জেংৰাইমুখৰ পৰা ভূটান টিপি ৰাজ্যৰ ভিন্ন প্ৰান্তত স্থাপন হ'বলগীয়া 100খন আৰক্ষী নিৱেশৰ আধাৰশিলা উদ্বোধন কৰে মাজুলীৰ লগতে এই কাৰ্যসূচীৰ অংশ হিচাপে তেজপুৰতো সম্পন্ন হয় ভূমিপূজন কাৰ্যসূচী তেজপুৰৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা আৰক্ষী প্ৰশাসনৰ প্ৰায় সংখ্যক শীৰ্ষ বিষয়াৰ লগতে উপস্থিত থাকে বিধায়ক বৃন্দাবন গোস্বামী যেহেতু এটা দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যাটো এবাৰ দূৰ হোৱাৰ কিছু আশা কৰা হৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিছে এই বিশেষ আঁচনি যিটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 100খন আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু অত্যাধুনিক PEB প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব এই 100 আৰক্ষী নিৱেশ আৰক্ষীসকলে নিজৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰে আৰু তেওঁলোকৰ বেছি সংখ্যকে কিন্তু এনে কিছুমান ঘৰত থাকিবলগীয়া হয় যিসমূহ ঘৰৰ অৱস্থা অতি বেয়া সেই ঘৰসমূহ ভাল কৰাৰ বাবে তেওঁলোকৰ থকাৰ খোৱাৰ সুব্যৱস্থা কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে যাতে নিশাটো ভালদৰে কটাব পাৰে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল যাতে ভালদৰে থাকিব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখি এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে কাৰণ আৰক্ষীসকলেই হ'ল সমাজৰ সকলো ধৰণৰ অসূয়া অপ্ৰীতি দূৰ কৰাৰ একমাত্ৰ মাধ্যম সমাজৰ সকলো বিখবাস্প দূৰ কৰাৰ একমাত্ৰ মাধ্যম আৰক্ষীয়ে যিহেতু জনসাধাৰণক সুৰক্ষা দিয়ে আৰু সেয়েহে তেওঁলোকৰ থকাৰ ব্যৱস্থাটো অতি সুন্দৰ যদি হয় তেনেহ'লে হয়তো তেওঁলোকে নিজৰ দায়িত্ব কৰ্তব্য আৰু ভালদৰে পালন কৰিব পাৰিব আৰু তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে অসম চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তাৰে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আজি মৈত্ৰী আঁচনিৰ অধীনত মাজুলীৰ পৰা ভূটান টিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে 100খন আৰক্ষী নিৱেশৰ আধাৰশিলা অত্যাধুনিক PEB প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব এই 100 আৰক্ষী নিৱেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ জেংৰাইমুখৰ পৰা ভূটান টিপি ৰাজ্যৰ ভিন্ন প্ৰান্তত স্থাপন হ'বলগীয়া এই 100খন আৰক্ষী নিৱেশৰ আধাৰশিলা উদ্বোধন কৰিলে মাজুলীৰ লগতে এই কাৰ্যসূচীৰ অংশ হিচাপে তেজপুৰতো সম্পন্ন হয় ভূমিপূজন কাৰ্যসূচী তেজপুৰৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা আৰক্ষী প্ৰশাসনৰ প্ৰায় সংখ্যক শীৰ্ষ বিষয়াৰ লগতে উপস্থিত থাকে বিধায়ক বৃন্দাবন গোস্বামী প্ৰথমবাৰৰ বাবে মাজুলীৰ পৰা এটা ৰাজ্যিক পৰ্যায়ৰ গুৰুত্বপূৰ্ণ আঁচনিৰ কাম আজি শুভাৰম্ভ হৈছে জেংৰাইমুখৰ পৰা সেইকাৰণে মাজুলীবাসী ৰাইজ আপোনালোকে কথাটো ভাবক এই আঁচনি কাম জেংৰাইমুখৰ পৰা আৰম্ভ হৈছে এইটো সকলো সময়তে ৰৈ যাব মানুহৰ মনত সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 36খন জিলাৰ আজি যিকেইখন জিলাত তাত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে কোড অফ কণ্ডাক্টৰ কাৰণে তাত আৰম্ভ হোৱা নাই কিন্তু আজি 72টা স্থানত ইয়াৰ কাম শুভাৰম্ভ হ'ল গতিকে আজি তাৰিখত এই বেৰেক নিৰ্মাণৰ লগে লগে ইয়াত 70 জন লোকে থকাৰ ইয়াত তেখেতসকলে ব্যৱস্থা পাব আৰু ফলত সকলো সময়তে আৰক্ষীৰ প্ৰতিজন বিষয়া কৰ্মচাৰী সজীৱ হৈ থাকিব হস্তম হৈ থাকিব সজাগ হৈ থাকিব শক্তিশালী হৈ থাকিব আৰু তেখেতসকলে এই সজীৱতাই সমাজখনক বিশেষকৈ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ই যথেষ্টখিনি সহায়ক হ'ব দলঙৰ পিছত এইবাৰ জুবিন পথ ডিব্ৰুগড়ত জুবিন নামৰ পকী পথটো আনুষ্ঠানিকভাৱে মুকলি কৰিলে খুদ হাৰ্টথ্ৰব জুবিনে প্ৰকৃতিপ্ৰেমী গৌতম বৰদলৈৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা হৈছে এই বিশেষ পথটো ডিব্ৰুগড়ৰ বৈৰাগী মঠত জুবিনৰ পথ
নিজৰ নামেৰে নামাঙ্কিত হোৱা এটি পকী পথ ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। ডিব্ৰুগড়ৰ এজন প্ৰকৃতিপ্ৰেমী উদ্যমী যুৱক গৌতম বৰদলৈয়ে নিজৰ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা এই পথটোৰ কাষৰ দেৱালত আটক ধুনীয়াকৈ অংকন কৰা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, খগেন মহন্ত, পাপন, জয়ন্ত হাজৰিকা, বিষ্ণু ৰাভা আদি শিল্পীসকলৰ প্ৰতিচ্ছবি। চহৰখনৰ ৩ নম্বৰ ৱাৰ্ডৰ বৈৰাগী মঠত এই পথটো মুকলি কৰি শিল্পী জুবিন গাৰ্গে যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে অসমৰ বাট পথসমূহ উন্নয়ন কৰাৰ দিশত চৰকাৰে বহু কাম কৰিবলগীয়া আছে বুলি মন্তব্য কৰে। বৰ ধুনীয়াকৈ মানে ভেৰি ৱেল প্লেনিং বৰ ধুনীয়া আৰু কালাৰফুল কৰিছে গছ গছনিয়ে গোটেই সেইটো এটা আদৰ্শ হ'ব লাগে। অসমৰ বিভিন্ন জেগাত যদি এনেকুৱা হয় ৰাস্তাবিলাক ধুনীয়া হয় আমাৰ বিউটিফাই হয় গোটেই ৰাজ্যখন সেইটো গৌতমৰ খুব ধুনীয়া পদক্ষেপ সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল লাগি আছে গোটেই এইখিনি কামত তেওঁলোককো মই ধন্যবাদ জনালোঁ। ৰং বিৰঙী লাইট ফুলৰ টাবেৰে সজাই তোলা হৈছে এই নতুন পথটো। ইয়াৰ পূৰ্বেও এইজন উদ্যমী সমাজকৰ্মী যুৱকে ডিব্ৰুগড়ৰ বৈৰাগী মঠত একক প্ৰচেষ্টাৰে নিজ পিতৃ হেম্বৰ বৰদলৈ নামেৰে এটা পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছিল। নিজৰ চেষ্টাৰে নিৰ্মাণ কৰা দ্বিতীয়টো পথ নিৰ্মাণ কৰিও ৰাইজৰ বাবে উচৰ্গা কৰিছে গৌতম বৰদলৈয়ে। কেমেৰাত দিনেশৰ সহযোগত টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্য প্ৰাইম টাইমছত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। হৈছে 87 সংখ্যক ৰাস মহোৎসৱ। পিছে এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱত নাই জাকজমকতা, কেৱল মাথো আধ্যাত্মিকতাৰ দিশটোত গুৰুত্ব দি আজিৰে পৰা মাত্ৰ 3 দিনৰ বাবে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ প্ৰথম দিনটোতেই ৰাইজৰ ব্যাপক সঁহাৰি দেখা গৈছে। সকলোৱে কোভিড প্ৰট'কল মানি এনেধৰণে ৰাসত অংশগ্ৰহণ কৰিছে আৰু বিশেষভাৱে আধ্যাত্মিকতাক এইবাৰ অধিক গুৰুত্ব দিয়া হৈছে। আধ্যাত্মিক ৰসত সকলো ভোৰ গৈছে আৰু শ্ৰী শ্ৰীকৃষ্ণৰ বন্দনাত সকলো মুখৰিত হৈ পৰিছে। এয়া আমি নলবাৰীৰ সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। পূৰ্বে নলবাৰীৰ ৰাস বুলি ক'লে বহু থিয়েটাৰৰ আগমন হয়, তাত বহু ভিৰ হয়, বিভিন্ন প্ৰান্তৰ পৰা মানুহ যায়, কিন্তু এইবাৰ কোনো থিয়েটাৰ নাই। থিয়েটাৰ নোহোৱাকৈ এইবাৰ নলবাৰীৰ ৰাস অনুষ্ঠিত হৈছে। কিন্তু সবাতোকৈ ভাল কথাটো হৈছে যে সকলোৱে অত্যন্ত আধ্যাত্মিকতাৰে এই ৰাসত অংশগ্ৰহণ কৰিছেহি আৰু সকলোৱে নিয়ম নীতিসমূহ মানি চলিছে। অধিক তথ্য জনাব আমাৰ সতীৰ্থ ত্ৰিদীপে। আজিৰে পৰা নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ল 87 সংখ্যক ৰাস মহোৎসৱ আৰু এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোৰ পৰাই নলবাৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ল ৰাস মহোৎসৱ আৰু এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱে 87 বৰ্ষত ভৰি দিলে আৰু এই ৰাস মহোৎসৱ কিন্তু এইবাৰ কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। যদিও আজি যি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এনেধৰণে কিছু সংখ্যক ভক্ত আহিছে আৰু ভক্তসকলে ৰাস মহোৎসৱ উপভোগ কৰা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয় মূল মণ্ডপৰ দৃশ্য মোৰ সহযোগ দেখুৱাবলৈ আহ্বান জনাইছোঁ। এনেদৰে মূল মণ্ডপত এনেধৰণে সজাই পৰাই তোলা হৈছে, কিন্তু এইবাৰ এটা কথা উল্লেখ কৰিবই লাগিব যে কৰোনাৰ যি সংহাৰী ৰূপ বা কৰোনাক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত হৰি মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই ৰাস মহোৎসৱত প্ৰৱেশ কৰা প্ৰতিজন ভক্তই মাস্ক পৰিধান কৰি অথবা চেনিটাইজ কৰিহে হাত চেনিটাইজ কৰিহে প্ৰৱেশ কৰিব পাৰিব। তাৰোপৰি আন এটা দিশ লক্ষণীয় হৈ পৰিছে যে নলবাৰী ৰাস মহোৎসৱ যিহেতু মৃন্ময় মূৰ্তি প্ৰধান, সেয়েহে নলবাৰী ৰাস মহোৎসৱত ঐন বেলিৰ তুলনাত কিন্তু এইবাৰ মৃন্ময় মূৰ্তিৰ সংখ্যাও তেনেই সীমিত। কিয়নো এটা কথা ক'বই লাগিব যে যি বহু ষ্টল থাকে বা ইলেক্ট্ৰিকেল ষ্টল থাকে বহুতো ঐনবাৰ, কিন্তু এইবেলি তেনেধৰণৰ বিশেষ ষ্টল দেখিবলৈ পোৱা যোৱা নাই, কাৰণ এইবাৰ মূল মণ্ডপকে সাৰোগত কৰি এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। মই পুনৰ কৈছোঁ 87 বৰ্ষত ভৰি দিছে এইবেলি ৰাস মহোৎসৱে আৰু 87 বৰ্ষত ভৰি দিয়া এই ৰাস মহোৎসৱত এনেধৰণৰ পৰিৱেশ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এনেধৰণে ভক্তসকল আহিছে। উল্লেখ কৰিব বিচাৰিছোঁ যে মাজুলীত যদি জীৱন্ত ৰাসলীলা হয়, আনহাতে ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাস মহোৎসৱ নলবাৰীত কিন্তু মৃন্ময় মূৰ্তিক প্ৰাধান্য দি ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয় আৰু এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখিয়ে
নলবাৰী ৰাস মহোৎসৱ অইনবাৰ 11ৰ পৰা 13 দিন পৰ্যন্ত ৰাস মহোৎসৱ অনুষ্ঠিত হয় কিন্তু এইবাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে কৰোনা প্ৰতিৰোধৰ স্বাৰ্থত কৰোনা মহামাৰীক যাতে সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া যিসমূহ কোভিড প্ৰটকল আছে সেই কোভিড প্ৰটকলৰ মাজেৰে মাত্ৰ 3 দিনৰ বাবে নলবাৰীৰ ৰাস মহোৎসৱ পৰিচালনা সমিতি তথা হৰি মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰিছে আৰু এইবেলি ৰাস মহোৎসৱত তেনে কোনো ধৰণৰ বাহ্যিকতা নাই কোনো ধৰণৰ জাকজমকতা তাৰ বিপৰীতে কেৱল মাত্ৰ আধ্যাত্মিকতাৰ দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু আধ্যাত্মিকতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি নলবাৰীৰ হৰি মন্দিৰত এইবাৰ 87 সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ধন্যবাদ ত্ৰিদীপ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে আশাৰ বতৰা জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে শিৱসাগৰৰ মৰিবিল সৰোবৰক ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে মৰিবিল সৰোবৰক ঘোষণা কৰি 10 বছৰৰ বাবে লিজত দিয়া হৈছে শিৱসাগৰৰ বোটিং আৰু ৰয়িং সংস্থাক উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বাৰ্তা শিৱসাগৰৰ মৰিবিল সৰোবৰ হ'ব জল ক্ৰীড়া ক্ষেত্ৰ অনুশীলনস্থলী হ'ব বোটিং আৰু ৰয়িঙৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত বশিষ্ঠ গংগা দিখৌ নৈৰ এৰাসতি মৰিবিল সৰোবৰ শীঘ্ৰেই হ'ব জল ক্ৰীড়া ক্ষেত্ৰ মৰিবিল সৰোবৰৰ সমীপত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে মৰিবিল সৰোবৰক ঘোষণা কৰি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ বোটিং আৰু ৰয়িং সংস্থাক পৰৱৰ্তী 10 বছৰৰ এই জল ক্ৰীড়া ক্ষেত্ৰৰ দায়িত্ব দিয়া বুলিও প্ৰকাশ কৰে আমি আজি মৰিবিল সৰোবৰক জলক্ৰীড়া ক্ষেত্ৰ হিচাপে আজি ঘোষণা কৰিলো আৰু আজিৰ পৰা এই ঠাইডোখৰ শিৱসাগৰ বোটিং এণ্ড ৰয়িং এছ'চিয়েশ্যনে তেওঁলোকৰ অধীনত সম্পূৰ্ণৰূপে স্বতন্ত্ৰভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পৰাকৈ আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিলো জল ক্ৰীড়া ক্ষেত্ৰ ঘোষণা কৰা শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই উদ্বোধনী অনুষ্ঠানতে শিৱসাগৰ বোটিং আৰু ৰয়িং সংস্থাৰ কৃতি খেলুৱৈসকলক চিনাকি কৰি দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স আৰু যোগা খেলুৱৈ অনন্ত ৰাজকোঁৱৰক সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট নুমলীগড়ত এইবাৰ হাতী মানুহৰ সংঘাত নহয় নুমলীগড়ৰ ঢলাগুৰি চাহ বাগিচাত এইবাৰ বনৰীয়া হাতীৰ জলকেলি এটা পুখুৰীত নামি গা ধুইছে এটা বৃহৎ বন্যহস্তীৰ জাকে আৰু এই দৃশ্য উপভোগ কৰিবলৈ চাহ বাগিচাখনত ভিৰ কৰিলে অগণন লোকে এজাক বন্যহস্তীৰ জলকেলিৰ মনোৰম দৃশ্য এই বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল নুমলীগড়ৰ ঢলাগুৰি চাহ বাগিচাত ঢলাগুৰি চাহ বাগিচাৰ এটা পুখুৰীত পানীত নামি আপোন মনে সাঁতুৰি গা ধুইছে এটা বৃহৎ বন্যহস্তীৰ জাকে এই দৃশ্য উপভোগ কৰিবলৈ চাহ বাগিচাখনত ভিৰ কৰিলে বহু লোকে ইফালে দিনৰ ভাগত এনেদৰে এই বন্যহস্তীৰ জাকটোৱে চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে নুমলীগড়ৰ ভিন্ন অঞ্চলত প্ৰৱেশ কৰি খাই গছকি তহিলং কৰিছে শালি ধানৰ খেতি পথাৰ উজাগৰে থাকি গাঁওবাসীয়ে খেদিব লগা হয় হাতী কিন্তু ইমানৰ পিছতো এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ ওলাই আহে বহু লোক অৱশ্যে আন দিনৰ দৰে হাতীৰ জাকটোক কোনো অশান্তি দিয়া নাই লোকসকলে নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু ইয়াৰ লগে লগে এতিয়া বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ।